নমস্কাৰ ছাৰ বাইদেউসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এই পেপাৰখনত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় ছাৰ বাইদেউসকল পেপাৰখনৰ প্ৰথমতে আছে চাব পুৰণি পেঞ্চন নীতিৰ দাবীক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তাৰ পিছত কৈছে লোকসভাৰ নিৰ্বাচনত নিজ নিজ দলৰ সমৰ্থিত প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ সংকল্প লৈ শাসক বিৰোধী উভয়ে ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ অৰ্থে জয়লাভৰ পাছত কি কৰিব সেই সন্দৰ্ভত প্ৰতিশ্ৰুতিৰ বন্যাৰে এইকেইদিন চৌদিশ উপচাই পেলাইছে কিন্তু কোনো এটা ৰাজনৈতিক দলেই দেশৰ লগতে অসমৰ কৰ্মচাৰীৰ সমাজখনে সম্প্ৰতি নতুন পেঞ্চন নীতিৰ ফলত চাকৰি জীৱনৰ শেষত আৰ্থিক দিশত সন্মুখীন হ'ব লগা ভয়ানক অৱস্থাৰ সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট ইতিবাচক ধাৰণা এটা দিব নোৱাৰাত নতুন পেঞ্চন নীতিৰ আওতাত পৰা কৰ্মচাৰীসকল উদ্বিগ্ন হৈ পৰিছে বিশেষকৈ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনেৰে কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীৰে সুদীৰ্ঘ দিন সমগ্ৰ দেশৰ লগতে অসমতো কৰ্মচাৰী সমাজে ব্যাপক আন্দোলনৰ পথ গ্ৰহণ কৰি আহিছে ইয়াৰ পাছতো সাহসীয় বিজেপি চৰকাৰে কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি যথাযোগ্য সন্মান প্ৰদৰ্শন নকৰাৰ পৰিণতিত এতিয়া সংশ্লিষ্ট কৰ্মচাৰীসকলে আগন্তুক লোকসভাৰ নিৰ্বাচনত কেনে ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে আমাৰ ৰাজ্য চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছিল কিন্তু এই দাবীৰ প্ৰতি আমাৰ সাহসীয় বিজেপি চৰকাৰে কোনো সঁহাৰি দিয়া নাই আনকি বৰ্তমান সময়ত যি লোকসভাৰ নিৰ্বাচন আছে এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাহসীয় বিজেপি দল আৰু বিৰোধী দলসমূহেও আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত কোনো স্পষ্ট মতামত আগবঢ়োৱা নাই যাক লৈ আমাৰ কৰ্মচাৰী সমাজ উদ্বিগ্ন হৈ পৰিছে গতিকে আমাৰ কৰ্মচাৰী সমাজে আগন্তুক লোকসভাৰ নিৰ্বাচনত কি ভূমিকা গ্ৰহণ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।